নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, লগতে নিজৰ যি প্ৰিপাৰেশ্যন আছে ভালদৰে কৰি আছে। মাতটো শুনি গম পাইছে অলপ গাটো ভাল নহয়, বাট ষ্টিল আমাৰ যি কাম আছে আমি কণ্টিনিউ সদায় কৰি যাম। প্ৰত্যেক সপ্তাহৰ নিচিনাকৈ এই সপ্তাহতো আমি আমাৰ যি কাৰেণ্ট এফেয়াৰ্ছ আছে প্ৰত্যেক শনিবাৰে লৈ আহোঁ। গতিকে লাষ্ট সপ্তাহত এই সপ্তাহত অৰ্থাৎ কিনো অসম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ আছে আজি আমি তাৰ ওপৰত আলোচনা কৰিম। অ'কে, গতিকে এই সপ্তাহটো যদি কথা কওঁ বিশেষ তেনেকুৱা ইমান বহুত ডাঙৰ বা তেনেকুৱা বিষয় নাই। ষ্টিল আমি এই সপ্তাহত কি আছিলে, আমাৰ নিউজ পেপাৰবিলাকত কিনো চলি আছিল তাৰ ওপৰত আলোচনা কৰিম। অ'কে, বিফৰ মই ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কওঁ, তোমালোকে ৰিচেণ্টলি এতিয়া গম পাইছা শ্বহীদ স্মাৰক ক্ষেত্ৰ হয়নে, 2 ডিচেম্বৰ যিহেতু আমাৰ অসম দিৱস, সেইটোতো আমি আলোচনা কৰিছিলোঁ। আজি অকণমান কথাটো অলপ কৈ লওঁ। শ্বহীদ স্মাৰক ক্ষেত্ৰ যিহেতু ইনাগুৰেট কৰিছে ৰিচেণ্টলি, এতিয়া এই যিটো কাহিনী বা শ্বহীদ স্মাৰক ক্ষেত্ৰ কিয় ইনাগুৰেট হ'ল বা বনোৱা হৈছে, গতিকে তাৰ বিষয়ে অকণমান থুলমূলকৈ আলোচনা কৰিম। এই ঘটনাটো আৰম্ভ হয় 1979 চনত, যেতিয়া দৰং আমাৰ মঙলদৈ লোকসভাৰ সমষ্টিৰ যিজন সাংসদ আছিল হীৰালাল পাটোৱাৰীদেৱ, তেখেতৰ মৃত্যু হয় আৰু মৃত্যুৰ ফলত সেই যিটো সমষ্টি আছিল সেই সমষ্টিটোৰ নিৰ্বাচন পুনৰ নিৰ্ধাৰণ কৰা হয়। গতিকে এইবাৰ নিৰ্ধাৰণ কৰোঁতে এটা কথা দেখা গৈছিল যে আগৰ তুলনাত এইবাৰ ভোটাৰৰ সংখ্যা বহুত বেছি। গতিকে এই কথাটোক আছুৱে ভালদৰে চাওঁতেনে গম পালে যে কি হৈছে, ভোটাৰৰ লিষ্টৰ সংখ্যা যিহেতু বহুতেই বেছি, গতিকে তাৰ পৰা একচুৱেলি আৰম্ভ হয় যে আমাৰ অসম আন্দোলনৰ যি কাৰ্যসূচী। অ'কে, অসম আন্দোলনৰ যি কাৰ্যসূচী তাৰ পৰা আৰম্ভ হয় আৰু এই যিটো আন্দোলন আছে, ঠিক আছে, এই আন্দোলনতে কি হয়, সেই সময়ত বৰপেটা, বৰ্তমান সময়ত যিহেতু বৰপেটা ভাগ কৰিলে বজালী ডিষ্ট্ৰিক্টত, গতিকে বৰপেটাৰ সেই সময়ৰ যিজন জেনেৰেল ছেক্ৰেটৰী আছিল আছুৰ ভোগেশ্বৰ তালুকদাৰ, তেখেত আচলতে এই যি আন্দোলন আছিল আন্দোলনত প্ৰথম শ্বহীদ হয়। তেনেকৈ প্ৰায় 855ৰ পৰা 855 জন যদিও কোৱা হয়, তাতকৈ বেছিও আছে, ঠিক আছে, বেছিও হ'ব পাৰে। গতিকে লোকৰ কি হয়, ইয়াতে মৃত্যু হয়। যিহেতু এই যিসকল লোকৰ মৃত্যু হ'ল, তেওঁলোকে নিজৰ দেশৰ স্বাৰ্থত বা দেশৰ জাতি মাটি ভেটিৰ ৰক্ষা হকে কি কৰিলে, নিজৰ প্ৰাণ ত্যাগ কৰিলে। গতিকে তেখেতসকলক শ্ৰদ্ধা জনাই আচলতে এই যি শ্বহীদ স্মাৰক ক্ষেত্ৰ, এই স্মাৰক ক্ষেত্ৰ কি কৰা হৈছে, স্থাপন কৰা হৈছে। অ'কে, গতিকে এই যি ঘটনা আছে 1985 চনত গৈ পেলাই কি হয়গৈ, আমাৰ অসম চুক্তি চাইন হয়, ঠিক আছে। গতিকে এই যি দীঘলীয়া যাত্ৰা 1979 চনৰ পৰা 1985 চনলৈ, য'ত বহুত সংখ্যক লোকৰ মৃত্যু হয়, ইয়াৰ মাজতে নেলি মেচাকাৰ হত্যাকাণ্ডৰ কথাও আহি যাব, ঠিক আছে। গতিকে এই যি পৰিঘটনা, এই পৰিঘটনাত যিমানখিনি লোকৰ, যিসকল অসমীয়া লোকে নিজৰ দেহ ত্যাগ কৰিছিল দেশৰ বাবে, তেখেতসকলক শ্ৰদ্ধা জনাই আচলতে এই যিটো শ্বহীদ স্মাৰক ক্ষেত্ৰ স্থাপন কৰা হৈছে, যাতে কেৱল আমিয়ে নহয়, আমাৰ যাতে পিছৰ প্ৰজন্মই গম পাওক যে দেশৰ ৰক্ষা হকে কেনেকৈ সেই লোকসকলে আগবাঢ়ি আহিছিল। অ'কে, গতিকে এইটোৱে আছিল শ্বহীদ স্মাৰক ক্ষেত্ৰ। অলৰেডি মই লাষ্ট তোমাৰ কাৰেণ্ট এফেয়াৰ্ছত কভাৰ কৰিছোঁৱে, ষ্টিল মই কাহিনীটো অলপ থুলমূলকৈ কৈ দিছোঁ কিয়নো পালন কৰা হৈছিল। অ'কে, গতিকে আজিৰ চাই লওঁ এই সপ্তাহত কি কাৰেণ্ট এফেয়াৰ্ছ আছে বা কি আমি পঢ়িব লাগিব, অলপ চাই লওঁ, দেন আমি আমাৰ আজিৰ ছেশ্যন ষ্টাৰ্ট কৰিম। গতিকে এই সপ্তাহৰ টপিক যদি চাওঁ, প্ৰথমটো হৈছে যে টি বৰ্ড অন গ্ৰীণ লিভছ প্ৰাইচেছ। গতিকে টি বৰ্ডে কি কৰিছে, গ্ৰীণ লিভছৰ ওপৰত, যিবিলাক আমাৰ চাহৰ কুমলীয়া পাত, তাৰ ওপৰত প্ৰাইচেছ ফিক্স কৰিছে। গতিকে কিয় কৰিবলগীয়া হ'ল, কিবা কিবি তাত মেথড ইউজ কৰে নেকি, সেই কথাও আমি ইয়াতে আলোচনা কৰিম। নেক্সটটো আছে যে ব্ৰিজ অভাৰ বৰাক ৰিভাৰ এট মধুৰাঘাট। গতিকে মধুৰাঘাটত বৰাক ৰিভাৰৰ ওপৰত ব্ৰিজ বনোৱা হৈছে। এতিয়া মধুৰাঘাটনো ক'ত আছে, কোনখন জিলাত এই মধুৰাঘাট আছে, সেইটোৰ বিষয়ে আলোচনা কৰিব লাগিব, ঠিক আছে। ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিছেবিলিটিছ আছাম। গতিকে অসমৰ যিসকল ডিছেবিলিটিছ মানুহ, অৰ্থাৎ শাৰীৰিকভাৱে সক্ষম নহয় যিসকল, তেখেতসকলৰ বাবে ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চন উইথ ডিছেবিলিটিছ কি কৰা হৈছিলে, চেলিব্ৰেশ্যন কৰা হৈছিলে, ঠিক আছে। আছাম টু চাইল্ড পলিচি ৰিলেক্সেশ্যন। ইয়াৰ আগৰ ছেশ্যনত কোনোবা এটাত মই কৈছিলোঁ অসম টু চাইল্ড পলিচি এটা আহিছিলে বুলি, ঠিক আছে। গতিকে তাৰ কাৰণে কিছুমান ৰিলেক্সেশ্যন আহিছে, কোন কোন কমিউনিটিজ কাৰণে বা কাৰ কাৰণেনো এই যি পলিচি আছে, ৰিলেক্সেশ্যন আছে, সেই বিষয়ে আমি চাব লাগিব। নগাঁওছ নিউ ৱেষ্ট লাইচেন্স ৰুল। গতিকে নগাঁৱত এটা নতুন ৱেষ্ট লাইচেন্স ৰুল উলিয়াইছে। এই ৰুলটোনো কি হয়, ঠিক আছে, কাৰ ওপৰত প্ৰযোজ্য হ'ব, তাৰ বিষয়ে আমি
আলোচনা কৰিব লাগিব। শিলচৰ এয়াৰপৰ্ট লেণ্ড এণ্ড সৈনিক স্কুল, ইয়াৰ দুটা আছে আচলতে নিউজ। এটা আছে শিলচৰত এটা এয়াৰপৰ্ট লেণ্ড, ঠিক আছে, এয়াৰপৰ্টৰ কাৰণে লেণ্ড দিয়া হ'ব, লগতে সৈনিক স্কুল, এইখন নৰ্মেলি কাৰ্বি আংলঙৰ ঘটনা এইটো। গতিকে এটা শিলচৰ আৰু এটা কাৰ্বি আংলং, ঠিক আছে, গতিকে দুটা নিউজ ইয়াতে সোমাই আছে। আৰু এইখিনি হৈছে লাষ্ট যি সপ্তাহ আছে এই সপ্তাহৰ গোটেইখিনি আমাৰ টপিক, ঠিক আছে। টপিক কেইটা ইমান বৰ বেছি ভাষ্ট নহয় যদিও সৰু সৰু টপিক আমি ইয়াৰ ওপৰত আলোচনা কৰিম, অ'কে। গতিকে প্ৰথমটো চাই লওঁ টপিক কি হয়, দেট ইজ ট্ৰি বৰ্ড অন গ্ৰীণ লিভছ প্ৰাইচেছ। এতিয়া ট্ৰি বৰ্ডেনো কিনো কৰিছে গ্ৰীণ লিভছ প্ৰাইচেছৰ কথা সেইটো আমি চাই লওঁ। ট্ৰি বৰ্ড অফ ইণ্ডিয়া ইছ্যু ডাইৰেক্টিভছ টু এনচিয়ৰ ট্ৰান্সপাৰেঞ্চি এণ্ড কমপ্লেইনছ ইন পে'মেণ্ট ফৰ গ্ৰীণ লিভছ টু স্মল টি গ্ৰ'ৱাৰ্ছ ইন আছাম। গতিকে ট্ৰি বৰ্ড অফ ইণ্ডিয়াই কি কৰিছে, ইছ্যু কৰিছে, কি ইছ্যু কৰিছে, ডাইৰেক্টিভ ইছ্যু কৰিছে টু এনচিয়ৰ ট্ৰান্সপাৰেঞ্চি, যাতে ক্লিন হয়, ঠিক আছে, যাতে ট্ৰান্সপাৰেঞ্চি হয়, অৰ্থাৎ ক্লিন হয়। কি ক্লিন হয়, এণ্ড কমপ্লেইনছ ইন পে'মেণ্ট, গতিকে পে'মেণ্টৰ ক্ষেত্ৰত কি বস্তু কি হয়, ক্লিন হয়, ফৰ গ্ৰীণ লিভছ, আৰু যিবিলাক আমাৰ সেউজীয়া পাত অৰ্থাৎ সেউজীয়া কুমলীয়া পাত আছে, ঠিক আছে, তাৰ কাৰণে কি হৈছে, যাতে ক্লিন পে'মেণ্ট হয় বা এনচিয়ৰ হয় তাৰ কাৰণে কি কৰিছে, কিছুমান ডাইৰেক্টিভ ইছ্যু কৰিছে ফৰ টু স্মল গ্ৰ'ৱাৰ্ছ ইন আছাম। গতিকে অসমৰ যিবিলাক সৰু সৰু বাগান আছে বা যিসকলে সৰু সৰু খেতি কৰিছে চাহৰ, গতিকে তেখেতসকলে যাতে কি হয়, তেখেতসকলে যাতে পে'মেণ্টৰ ক্ষেত্ৰতো যাতে ট্ৰান্সপাৰেঞ্চি আহে বা লিভৰ ক্ষেত্ৰতো যাতে ট্ৰান্সপাৰেঞ্চি আহে তাৰ কাৰণে টি বৰ্ড অফ ইণ্ডিয়াই কি কৰিছে, কিছুমান ডাইৰেক্টিভ ইছ্যু কৰিছে। এতিয়া কি কৈছে চোৱা, এভৰি ৰেজিষ্টাৰ্ড মেনুফেকচাৰ বাইং গ্ৰীণ লিভছ মাষ্ট মেইনটেইন এ ৰেজিষ্টাৰ উইথ ছাপ্লায়াৰ ডিটেইলছ, কোৱান্টিটি, ডেইলি পাৰ্চেছ এণ্ড ফাইন লিভ কাউণ্ট ইউজিং দ্য বেলোমেট্ৰিক মেথড ৰিকমেণ্ডেড বাই TRA, অ'কে। গতিকে এতিয়া কি কৰিছে চোৱা, যে কি কৰিব, যিবিলাক মেনুফেকচাৰ অৰ্থাৎ যোনে খেতি কৰিব বা যোনে এই খেতিৰ লগত ৰিলেটেড হ'ব, আৰু লগতে যোনজন বায়াৰ থাকিব, ঠিক আছে, যোনে সেই কি কৰিব, যিবিলাক গ্ৰীণ লিভছ আছে কিনিব, ঠিক আছে, বা ছাপ্লায়াৰ বুলি কওঁ, ঠিক আছে, এই ছাপ্লায়াৰ দুইজনে কি কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব, ঠিক আছে, ৰেজিষ্টাৰ কৰিব লাগিব, লগতে কিমান কোৱান্টিটি হয় বা কিমান ডেইলি পাৰ্চেছ হয় বা কিমান ফাইন তোমাৰ লিভছ কাউণ্ট কৰিব পাৰি, ঠিক আছে, তাৰ কাৰণে কি কৰিব, বেলোমেট্ৰিক কি কৰিব, মেথড ইউজ কৰিব। এতিয়া বেলোমেট্ৰিক মেথড মানে কেনেকুৱা হয়, যাতে এনেকুৱা এটা মেথড য'ত পাৰ্চেণ্টেজ উলিয়াই, যিমানখিনি লিভছ তুলি আনিছোঁ তাৰ পৰা যিমানখিনি মানে পাৰফেক্ট লিভছ হওক, ঠিক আছে, তাৰ এটা মানে যিটো এটা ব্যৱধান হওক বা এটা পাৰ্চেণ্ট হওক, ঠিক আছে, এই বেলোমেট্ৰিক প্ৰচেছৰ থ্ৰুদি কি কৰা হয়, উলিওৱা হয়। গতিকে এইটো চাই ল'ব বেলোমেট্ৰিক প্ৰচেছ কি হয়, যিটো TRA কি কৰিছে, TRA থ্ৰুদি হ'ব। আৰু যিসকলে বনায় বা যিসকলে খেতি কৰে, একজেক্টলি খেতি কৰে আৰু যাক বিক্ৰী কৰে, দুইজনৰ মাজত কি কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব, কিমান উৎপন্ন হৈছে, কিমানখিনি বিক্ৰী কৰিছে, কিমানখিনি গ্ৰীণ লিভছ পাইছে, গতিকে এই গোটেই বস্তুখিনি কি হ'ব, ৰেজিষ্টাৰ কৰিব লাগিব, ঠিক আছে। এণ্ড বোথ মেনুফেকচাৰ এণ্ড গ্ৰীণ লিভছ ছাপ্লায়াৰ মাষ্ট চাইন দিছ ৰেজিষ্টাৰ। গতিকে দুইজন মেনুফেকচাৰ আৰু যোনে বনায় আৰু গ্ৰীণ লিভ ছাপ্লায়াৰ যোনে ছাপ্লাই দিয়ে, দুইজনে কি কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব, উইচ বৰ্ড অফিচিয়েলি উইল ইনস্পেক্ট ৰেগুলাৰলি, যিটো বৰ্ডে কি কৰিব, সদায় ৰেগুলাৰলি ইনস্পেক্ট কৰিব। গতিকে যিসকলে খেতি কৰে তেওঁলোকেও কি কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব, কিমান পৰিমাণৰ বা কিমান কোৱান্টিটি ট্ৰি লিভছ বিক্ৰী কৰিছে বা কিমান হৈছে, আৰু যিসকলে কিনিব তেওঁলোকক কি কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব, ঠিক আছে, আৰু ইয়াৰ ওপৰত কি হ'ব, এটা ৰেগুলাৰ ইনস্পেকশ্যন হৈ থাকিব। বৰ্ড ৱান্ট, অ'কে, বৰ্ড ৱান্ট দ্য ইউনিট ভায়োলেট দ্য নৰ্মছ, অ'কে। গতিকে বৰ্ডে এটা বস্তু ৱাৰ্ণ কৰিছে, যোনে ভায়োলেট কৰিব, এই যিটো ৰুলছ বনাইছে, ঠিক আছে, এই ৰুলছবিলাক যদি ভায়োলেট কৰিব তেওঁৰ ওপৰত একশ্যন লোৱা হ'ব, তেওঁ কি কৰিব লাগিব, হয়তো কিছুমান পে'মেণ্ট কৰিব লাগিব বা কিছুমান কি কৰিব লাগিব, যিবিলাক ট্ৰেড থাকিব, ট্ৰেডৰ ওপৰত কি হয়, ডিছৰাপ্ট হ'বও পাৰে। অৰ্থাৎ এনেকুৱা কথা, যদিহে যিসকলে যিটো আমাৰ টি বৰ্ড অফ ইণ্ডিয়াই কিছুমান ইছ্যু কৰিছে, ডাইৰেক্টিভ ইছ্যু কৰিছে, ইছ্যুখিনি যদি মানি নলয়, ঠিক আছে, তেওঁলোকৰ ওপৰত কি হোৱা হ'ব, একশ্যন লোৱা হ'ব। এইটো একচুৱেলি এইকাৰণে কৰা হৈছে কাৰণ আমি বহুতবাৰ দেখোঁ যে যিমানটো পৰিমাণে হ'ব লাগে, যিমানটো প্ৰাইজত যিমানখিনি লিভছ আহিব লাগে সিমানখিনি কেতিয়াবা নাহে ইয়াতে। গতিকে বায়াৰ, মেনুফেকচাৰ আৰু যোনজন
ছাপ্লায়াৰ, গতিকে দুইজনৰ মাজত কি হৈছে এটা কম্বিনেশ্যন যাতে বহে আৰু যাতে জেনেৰেল মানুহ ইয়াৰ পৰা সুবিধা পায় তাৰ কাৰণে আচলতে এই ছিষ্টেম উলিওৱা হৈছে। গতিকে ইয়াৰ ওপৰতো কিছুমান কুৱেশ্যনছ আহিব পাৰে, ঠিক আছে, এই কুৱেশ্যনটো চাই লোৱা আৰু এই কমেণ্ট ছেকশ্যনত গৈ ইয়াৰ এনচাৰ জনোৱা। অ'কে, কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰ জনোৱা কি হ'ব এই কুৱেশ্যনটোৰ এনচাৰ। ঠিক আছে, পঢ়িলা? নেক্সট ইয়াৰ মই এনচাৰ আৰু এক্সপ্লেনেশ্যন দি থোৱা আছোঁ, এইটো তোমালোকে ভালদৰে চাই ল'বা, যদি বুজি নোপোৱা তেন্তে সুধিবা। অ'কে, ঠিক আছে, গতিকে নেক্সটলৈ আগবাঢ়িছোঁ। নেক্সট টপিক, ব্ৰিজ অভাৰ বৰাক ৰিভাৰ এট মধুৰাঘাট। এতিয়া তোমালোকে APSC এক্সাম হওক বা আছাম স্পেচিফিক এক্সাম যিকোনোৱে নহওক কিয় এটা বস্তু দেখা আছে, নদীৰ ওপৰত নদী আৰু ব্ৰিজ আমাৰ কি কৰা থাকে, দুটা কলম থাকে মিলাবলৈ দিয়া থাকে, ঠিক আছে, এনেকুৱা কিছুমান কুৱেশ্যনছ দেখা, বা ব্ৰিজখনৰ নাম দি দিছে কোনখন ডিষ্ট্ৰিক্টত আছে মিলাবলৈ দিয়ে। গতিকে এনেকুৱাবিলাক কুৱেশ্যনৰ কাৰণে আচলতে এই টপিকবিলাক ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। এতিয়ানো কিনো কৈছে চাওঁ, চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা laid the foundation stone for a new RCC bridge over the Barak at Gandhi Ghat, মধুৰাঘাট ইন শিলচৰ। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে, ষ্ট'ন ফাউণ্ডেশ্যন, ঠিক আছে, RCC এখন ব্ৰিজ বনাব, কি কৰিব, ক'ৰ ওপৰত, বৰাকত, যাতে গান্ধীঘাট আৰু মধুৰাঘাটত কি হ'ব, শিলচৰত, ঠিক আছে, শিলচৰত কি কৰিব, বৰাক বুলি ক'লেতো এটা এৰিয়া পৰি যায় ডাঙৰ, তাৰ ভিতৰত কোনখন ডিষ্ট্ৰিক্ট নৰ্মেলি, শিলচৰ ডিষ্ট্ৰিক্ট। গতিকে শিলচৰ ডিষ্ট্ৰিক্টত কি কৰিব, মধুৰাঘাট যি আছে, গান্ধীঘাট যি আছে, তাতে কি কৰিব, এখন ব্ৰিজ বনাব, ঠিক আছে। And the bridge under the central road and infrastructure fund will be about 340 meters long with 280 meters approx road and estimated cost around 80 crores. গতিকে যিটো চেণ্ট্ৰেল ৰোড আছে, চেণ্ট্ৰেল ৰোডৰ যিহেতু এই ব্ৰিজখন চেণ্ট্ৰেল ৰোডৰ মাজেদি যাব, ঠিক আছে, আৰু এই ব্ৰিজখনৰ দৈৰ্ঘ্য কিমান হ'ব, প্ৰায় 340 মিটাৰ দীঘল হ'ব, লগতে যিটো ৰোড আছে ৰোডটোৰ কিমান থাকিব, কিমান মানে দূৰত্ব বা দৈৰ্ঘ্য হ'ব, 280 মিটাৰ হ'ব, আৰু অভাৰঅল যিটো কষ্টিং হ'ব এই ব্ৰিজখনৰ কাৰণে প্ৰায় 80 crore হ'ব, ঠিক আছে। অভাৰঅল কষ্টিং কিমান হ'ব, 80 কোটি টকা হ'ব। A project aim to ease traffic between Modhuraghat and capital point in Silchar, cut travel time and improve connectivity across Borak Valley. গতিকে এই যিটো ব্ৰিজ বনাইছে, এই যিখন ব্ৰিজ বনাইছে, এইখন এইকাৰণে বনাইছে বা এই প্ৰজেক্টটো এইকাৰণে লৈছে যাতে মধুৰাঘাট আৰু কি হয়, কেপিটেল পইণ্ট ইন শিলচৰ, যাতে শিলচৰৰ যিবিলাক বেলেগ বেলেগ মেইন ঠাই আছে, মধুৰাঘাটৰ লগত যাতে কানেক্টিভিটি ইম্প্ৰুভ হয় আৰু ট্ৰেভেলিঙৰ টাইম যাতে কমে বা ইম্প্ৰুভ কানেক্টিভিটি হয় এক্ৰছ দ্য বৰাক ভেলী। গতিকে বৰাক ভেলীত যাতে কানেক্টিভিটি ভাল হয় তাৰ কাৰণে কি কৰিছে, এই যিখন ব্ৰিজ আছে সেই ব্ৰিজখন বনাইছে। CM also mentioned progress of Silchar elevated corridor and Dolo airport project reiterating focused on Barak Valley development. গতিকে এইটো বিষয়ে আমি পঢ়িমগৈ পিছলৈ গৈ, ডলো এয়াৰপৰ্ট যিটো প্ৰজেক্ট আছে, ঠিক আছে, এইটো বিষয়ে আমি পঢ়িমগৈ। গতিকে এইটো CM ঘোষণা কৰিছে অলৰেডি, ঠিক আছে। গতিকে ইয়াৰ ওপৰতো কুৱেশ্যনছ আহিব পাৰে, তো ভালকৈ চাই লোৱা কুৱেশ্যনকেইটা কি হ'ব, কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰখিনি জনাবা। অ'কে, কুৱেশ্যনখিনি চাই লোৱা, কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰ জনাবা। অ'কে, গতিকে মই ইয়াৰ এনচাৰ আৰু এক্সপ্লেনেশ্যন তোমালোকক দি থৈছোঁ, ইয়াত যদি বুজি নোপোৱা তেন্তে মোক সুধিবা। আমি আহিছোঁ নেক্সট টপিকত। নেক্সট টপিক কি আছে, ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চন উইথ ডিচেবিলিটিজ। গতিকে অসমত যিবিলাক ডিচেবল পিপুল আছে, অৰ্থাৎ যিবিলাক শাৰীৰিকভাৱে অক্ষম লোক আছে, তেওঁলোকৰ বাবে কি কৰা হৈছে, ইভেণ্ট অৰ্গেনাইজ কৰা হৈছে, ডেট ইজ ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চন উইথ ডিচেবিলিটিজ। যিসকল ইণ্টাৰনেশ্যনেল ডে হয়, যিসকল ডিচেবল পাৰ্চন থাকে তেওঁলোকৰ বাবে, ঠিক আছে। গতিকে এতিয়া কি আছিলেনো, কেনেকুৱা ধৰণৰ ইভেণ্ট অৰ্গেনাইজ কৰিছিল, ক'ত কৰিছিল, সেই বিষয়ে চাওঁ। Assam observed the International Day of Persons with Disability with a state level event at Simanta Shankardev International Auditorium, পাঞ্জাবাৰী, গুৱাহাটী। গতিকে অসমত কি অবজাৰ্ভ কৰা হৈছে যে ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিচেবিলিটিজ উইথ এ ষ্টেট লেভেল ইভেণ্ট, ঠিক আছে। গতিকে এটা ষ্টেট লেভেল ইভেণ্ট অৰ্গেনাইজ কৰা হৈছে ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ ডিচেবিলিটিৰ ওপৰত, আৰু এইটো ক'ত হৈছে, পাঞ্জাবাৰী, আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ
ইণ্টাৰনেশ্যনেল যি অডিটৰিয়াম আছে তাতে অৰ্গেনাইজ কৰা হৈছে অ'কে The program was organized by the Directorate of Social Justice and Empowerment, featuring cultural shows, sports, welfare initiative for inclusion and empowerment of person with disabilities. গতিকে এই যিখন প্ৰগ্ৰেম আছে ঠিক আছে প্ৰগ্ৰেম কোনে অৰ্গেনাইজ কৰিছে ডাইৰেক্টৰ অফ ছ'চিয়েল জাষ্টিছ আৰু এম্পাৱাৰমেণ্টে অৰ্গেনাইজ কৰিছে ইয়াৰ কাৰণে কিছুমান কালচাৰেল শ্ব'জ হৈছে কিছুমান খেল হৈছে বা ৱেলফেয়াৰৰ ওপৰত ইনিচিয়েটিভ লৈছে বা এম্পাৱাৰমেণ্টৰ ওপৰত কি কৰিছে কাম কৰিছে একচুৱেলি এই যিটো মানে ইভেণ্ট আছিল এইটো মেইন উদ্দেশ্যটো হ'ল যে যিসকল লোক শাৰীৰিকভাৱে অক্ষম ঠিক আছে তেওঁলোকে যাতে উৎসাহ পায় বা তেওঁলোকে যাতে নিজকে বেলেগৰ লগত ফিল নকৰে যাতে মই ডিসেবল বুলি বুজি পাইছানে তেওঁলোকে যাতে উৎসাহ পায় তাৰ কাৰণে কি কৰিছে এই যিটো ইভেন্ট আছে ইভেন্টটো অৰ্গেনাইজ কৰা হৈছে এতিয়া এই ইভেন্টত কোন কোন আছিল চোৱা জিএমচি মেয়ৰ মৃগান শৰণীয়া এটেণ্ড এজ এ চিফ গেষ্ট ওকে along with officials like Dr. Pratap Thakuria, Ajay Kumar, Diganta Boisya, Bhaskar Jyoti Mahanta and Mukesh Mishra. গতিকে এই যিটো ইভেন্ট আছিল ইয়াতে কোন কোন আছিল জিএমচিৰ বৰ্তমান যি মেয়ৰ আছে মৃগেন শৰণীয়া ছাৰ তেখেত উপস্থিত আছিল এজ এ চিফ গেষ্ট হিচাপে উপস্থিত আছিল লগতে কেইজনমান অফিচিয়েলছো আছিল ডক্টৰ প্ৰতাপ জ্যোতি ঠাকুৰীয়া অজয় কোঁৱৰ দিগন্ত বৈশ্য and Bhaskar Jyoti Mahanta, Mukesh Mishra, গতিকে এখেতসকল লোক তাতে প্ৰেজেণ্ট আছিল okay speakers highlight the government commitment to disabilities right and prize achievers with disabilities for their resilience and self resilience গতিকে যিজন মেয়ৰে একচুৱেলি সৰি যিজন স্পিকাৰ আছে তেখেতে কি হাইলাইট কৰিছে গভৰ্ণমেণ্টে যিবিলাক কমিটমেণ্ট দিছে ডিছেবিলিটিজ ওপৰত বা যিসকল শাৰীৰিকভাৱে অক্ষম লোক তেওঁলোকৰ ওপৰত যিবিলাক কমিটমেণ্ট দিছে আৰু সেইখিনি বিষয়ে কৈছে লগতে যিসকলে এচিভাৰ্ছ যিসকলে একচুৱেলি এচিভ কৰিছে কিবা এটা লাইফত ঠিক আছে বা কিবা এটা মানে ইয়াতে যিহেতু কালচাৰেল শ্ব' স্পৰ্টছ বগেৰা এইবিলাক হৈছিলে বা যিসকলে লাভ কৰিছে কিবা এচিভ কৰিছে তেওঁলোকক যাতে উৎসাহ জগাব পাৰে ঠিক আছে আৰু নিজৰ যাতে ৰেজিলিয়েন্স তেওঁলোকৰ ৰেজিলিয়েন্স বা চেল্ফ ৰেজিলিয়েন্স মানে অৰ্থাৎ নিজকে যাতে ডিছেবিলিটি বুলি বা শাৰীৰিকভাৱে অক্ষম বুলি যাতে তেওঁ পিছ পৰি নাথাকে আগবাঢ়ি আহে তাৰ কাৰণে কি কৰিছে উৎসাহ জগাইছে অ'কে গতিকে এইটো আছিল এটা সৰু টপিক গতিকে ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে চাই লোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে আৰু ইয়াৰ এনচাৰ কমেণ্ট ছেকশ্যনত জনোৱা অ'কে গতিকে ইয়াৰ এইটো এনচাৰ আৰু লগতে ইয়াৰ মই এক্সপ্লেনেশ্যন দি থৈছোঁ তোমালোকে চাই লোৱা আৰু কিবা যদি বুজি পোৱা নাই তেন্তে জনাবা অ'কে ঠিক আছে নেক্সট কুৱেশ্যন নেক্সট টপিকলৈ আগবাঢ়িছোঁ গতিকে নেক্সট টপিকটো আছে আছাম টু চাইল্ড পলিচি ৰিলেক্সেশ্যন গতিকে ইয়াৰ আগতে অসম চৰকাৰে দুটা টু চাইল্ড পলিচি এটা উলিয়াইছিল এতিয়া এই পলিচিটোত কিছুমান ৰিলেক্সেশ্যন আনিছে গতিকে কিনো ৰিলেক্সেশ্যন আনিছে কাৰ কাৰণে আনিছে তাৰ বিষয়ে আমি চাওঁ আছাম হেজ ৰিলেক্সড টু চাইল্ড পলিচি ফৰ SC ট্ৰি গাৰ্ডেন ট্ৰাইবছ মৰাণ মাটাক কমিউনিটিজ অ'কে গতিকে অসম চৰকাৰে কি কৰিছে টু চাইল্ড যিটো পলিচি আছিল তাত কিছুমান ৰিলেক্সেশ্যন দিছে কাক কাক ৰিলেক্সেশ্যন দিছে ST সকলক SC সকলক অ'কে লগতে ট্ৰি গাৰ্ডেনৰ যিসকল ট্ৰি গাৰ্ডেন ট্ৰাইবছ হয় ঠিক আছে আৰু মৰাণ মটক যিবিলাক কমিউনিটি আছে তেওঁলোকৰ বাবে কি কৰিছে ৰিলেক্সেশ্যন দিছে যাতে দুটাত আগতে কৈছিল যে দুটা ঠিক আছে যদি দুটাতকৈ বেছি হয় তেতিয়াহ'লে কিছুমান ইলিজিবল নহ'ব পাৰে কিছুমান গভৰ্ণমেণ্ট স্কিমৰ পৰা বা কিছুমান তাৰ ওপৰতে একশ্যন লোৱা কথা আছিল কিন্তু এতিয়া এই যিকেইটা কমিউনিটি আছে তেওঁলোকৰ বাবে কি কৰিছে ৰিলেক্সেশ্যন দিছে তেওঁলোকক দুটাৰ পৰা তিনিটা কৰি দিলে লাষ্ট মানে তিনিটাতকৈ মেক্সিমাম নহ'ব গতিকে তিনিটাই কি হ'ব লাষ্ট দিছ গ্ৰুপ আৰ নাও এলাউ আপ টু 3 চিলড্ৰেন উইদাউট লুজিং ইলিজিবিলিটি গতিকে যদি তেওঁলোকৰ তিনিটা ল'ৰা ছোৱালী হয় তেতিয়া কি হ'ব তেওঁলোকে আগতে কোৱা আছিল যে ইলিজিবিলিটি হেৰুৱাই দিব কিন্তু এতিয়া তিনিটা ল'ৰা ছোৱালী হ'লেও কি কৰিব নোৱাৰে এই নৰ্মেলি এই যিকেইটা ট্ৰাইব আছে বা কমিউনিটি আছে তেওঁলোকে কি কৰিব তেওঁলোকৰ যিবিলাক এলিজিবিলিটি আছে সেই এলিজিবিলিটি পাব নটিফিকেশ্যন ইছ্যুড বাই হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট গতিকে এইটো কোনে নটিফিকেশ্যন কোনে দিছে এইটো দিছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট কেতিয়াবা এনেকুৱা সুধি দিয়ে আমুক পলিচিটোৰ নটিফিকেশ্যন কোনে দিছে ঠিক আছে গতিকে সেই বস্তুটো মনত ৰাখিবা এণ্ড দে ৰিমেইন ইলিজিবল ফৰ গভৰ্ণমেণ্ট জবছ স্কিমছ এণ্ড লোকেল ইলেকশ্যন ইভেন
উইথ 3 চিলড্ৰেন। গতিকে তেওঁলোকৰ যদি 3টা ল'ৰা ছোৱালী আছেও ষ্টিল তেওঁলোকে লোকেল যিবিলাক ইলেকশ্যন আছে ইলেকশ্যনত পাৰ্ট ল'ব পাৰিব। যিবিলাক গভৰ্ণমেণ্ট স্কিমছ আছে স্কিমছতো কি কৰিব পাৰিব, তেওঁলোকে স্কিমৰ পৰা তেওঁলোক বিৰত নাথাকে, স্কিম তেওঁলোকে পাব। আৰু লগতে কি হ'ব, গভৰ্ণমেণ্ট জবৰ কাৰণে তেওঁলোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। কিন্তু 3টাতকৈ বেছি হ'লে নোৱাৰিব। গতিকে লাষ্ট লিমিট তেওঁলোকৰ কাৰণে কি কৰি দিলে, 3টা কৰি দিলে। আগতে 2টা আছিলে, সেই পলিচি এওঁলোকৰ কাৰণে কি কৰিলে, ৰিলেক্স কৰি 3টা বা ৰিলেক্সেশ্যন আহিলে এওঁলোকৰ কাৰণে 3টা চিলড্ৰেন। অ'কে, গতিকে ইয়াৰ ওপৰতো কুৱেশ্যন আহিব পাৰে। ইয়াৰ ওপৰত মেইনলি কুৱেশ্যন আহিলে কোনকেইটা কমিউনিটি স্পেচিফিকলি নাম মেনশ্যন কৰা আছে সেইটোৰ ওপৰতহে কুৱেশ্যন আহিব পাৰে। গতিকে এই কুৱেশ্যনটো চাই লোৱা আৰু ইয়াৰ কমেণ্ট ছেকশ্যনত জনোৱা কি হ'ব ইয়াৰ এনচাৰ। অ'কে, ঠিক আছে। তো নেক্সট মই এনচাৰ আৰু লগতে ইয়াৰ এক্সপ্লেনেশ্যন দি থোৱা আছে। যদি কিবা বুজি পোৱা নাই তেন্তে সুধিব পাৰা। ঠিক আছে, গতিকে আমি নেক্সট টপিকলৈ আগবাঢ়িছোঁ। নেক্সট টপিক হৈছে নগাঁওছ নিউ ৱেষ্ট লাইচেঞ্চ ৰুল। গতিকে যিসকল নগাঁওবাসী বৰ্তমান কোনোবাই চায়ো যদি আছা তেওঁলোকৰ কাৰণেও এইটো জনাটো উচিত যে নগাঁৱত কি কৰিছে, নিউ ৱেষ্ট লাইচেঞ্চ ৰুল উলিয়াইছে। অ'কে, এতিয়ানো কি হয় এই ৰুলটো অকণমান আমি চাই লওঁ স্পেচিফিকলি নগাঁৱৰ কাৰণে। ইন নগাঁও শ্বপছ মাষ্ট নাও পে ৱেষ্ট মেনেজমেণ্ট ফিজ টু ৰিনিউ ট্ৰেড লাইচেঞ্চ। গতিকে যিসকলৰ ট্ৰেড লাইচেঞ্চ আছে বা যিসকলে ব্যৱসায় কৰে, ঠিক আছে, বা শ্বপছ আছে, দোকান আছে, তেওঁলোকে এতিয়া কি কৰিব লাগিব, তেওঁলোকে নগাঁও যিসকল লোক আছে তেওঁলোকে কি কৰিব লাগিব, যাৰ ট্ৰেড লাইচেঞ্চ আছে তেওঁলোকে নাও ৱেষ্ট মেনেজমেণ্ট এটা ফিজ পে' কৰিব লাগিব আৰু তেওঁলোকৰ যিখন লাইচেঞ্চ আছে ৰিনিউ কৰিবৰ কাৰণে। অ'কে, তেওঁলোকৰ লাইচেঞ্চ ৰিনিউ কৰিব লাগিব। ৰিনিউ লগতে কি কৰিব লাগিব, তেওঁলোকে পে' কৰিব লাগিব ৱেষ্ট মেনেজমেণ্ট এটা ফিজ। আৰু ৱেষ্ট কালেকশ্যন আপ টু waste collection went up from about 45 to 85%. Waste is now segregated at source. Okay, গতিকে যিটো ৱেষ্ট ওলাই বা যিটো ৱেষ্ট কালেকশ্যন হয় প্ৰায় 45ৰ পৰা 85%লৈকে হয়। আৰু নগাঁও municipal board hold awareness meetings, messages and field visit to ensure the complaints. গতিকে নগাঁও মিউনিচিপাল বোৰ্ডে কি কৰিব, তেওঁলোকে এৱাৰনেছ কৰিব, মিটিং কৰিছে বা মেছেজ কৰিছে বা ফিল্ড ভিজিট দিছে যাতে যিবিলাক কমপ্লেইনছ আছে এইবিলাকক এনচিয়'ৰ কৰে। অ'কে, এণ্ড গ'ল ইজ 100% ৱেষ্ট কালেকশ্যন এণ্ড ক্লিন মাৰ্কেটছ ৰিফ্লেক্ট স্বচ্ছ ভাৰত এণ্ড গুড আৰ্বান গভৰ্ণমেণ্টছ। একচুৱেলি মেইন যিটো উদ্দেশ্য সেইটো হৈছে যে কি এখন নগাঁও ক্লিন চিটি বনোৱা। ঠিক আছে, নগাঁও এখন যাতে ক্লিন চিটি বনাব পাৰে য'ত 100% যাতে যিবিলাক ৱেষ্ট আছে কালেক্ট কৰিব পাৰে, মেইন উদ্দেশ্য সেইটোৱে। লগতে যিটো স্বচ্ছ ভাৰত অভিযান আছে বা স্বচ্ছ ভাৰতৰ যিটো উদ্দেশ্য আছে উদ্দেশ্যটো সফল হওক, লগতে নগাঁও এখন যাতে 100% কি হৈ যাওক, ক্লিন চিটি হওক, তাৰ উদ্দেশ্যে কি কৰা হৈছে, নগাঁও মিউনিচিপাল বোৰ্ডে কি কৰিছে, এই যিটো মানে কাম আছে হাতত লৈছে। ঠিক আছে, গতিকে যিসকলৰ হাতত ট্ৰেড লাইচেঞ্চ আছে তেওঁলোকে কি কৰিব লাগিব, এতিয়াৰ পৰা এটা ফিজ পে' কৰিব লাগিব, যিটো কাৰণে কি হ'ব, যিখিনি তেওঁলোকৰ ৱেষ্ট থাকিব ৱেষ্টখিনি কোনে কালেক্ট কৰিব, মিউনিচিপাল বৰ্ডৰ থ্ৰুদি কালেক্ট কৰোৱা হ'ব। অ'কে, গতিকে এইটো একচুৱেলি নগাঁৱৰ কাৰণে স্পেচিফিক নিউজ আছিলে। ঠিক আছে, গতিকে যিসকল লোকে চাই আছে তেওঁলোকে কমেণ্টত জনাব এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব। অ'কে, গতিকে ইয়াৰ এনচাৰ আৰু এক্সপ্লেনেশ্যন মই কমেণ্ট ছেকশ্যন মানে দিয়ে থৈছোঁ, তোমালোকে ভালদৰে চাই ল'লে বুজিয়ে পাবা। ঠিক আছে, যদি কোনোবাই বুজি নোপোৱা তেতিয়া সুধিব পাৰা। নেক্সট টপিকটো দুটা বস্তু আছে ইয়াতে, শিলচৰ এয়াৰপৰ্টৰ লগতে সৈনিক স্কুলৰ কথা কোৱা আছে। শিলচৰ এয়াৰপৰ্টৰ কাৰণে কি কৰা হৈছে, এতিয়া এৰাউণ্ড 3000 বিঘা of Dolo Tree State land have been allotted to the Assam Airport Authority of India for New Silchar Airport. এটা কি কৰা হৈছে যে প্ৰায় 3000 বিঘা, ঠিক আছে, 3000 বিঘা ডলো টি ষ্টেটৰ মাটি কাক দিয়া হৈছে, এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াক দিয়া হৈছে যাতে শিলচৰত এটা নিউ এয়াৰপৰ্ট বনাব পাৰে। ঠিক আছে, আণ্ডাৰ দ্য মিছন বসুন্ধৰা, ঠিক আছে, লেণ্ড হেজ এলটেড এবাউট 1200 ফেমিলিজ ইন এৰিয়াছ। গতিকে এই এৰিয়াবিলাকত
বসুন্ধৰাৰ থ্ৰুদি কি কৰিছে, মিছন বসুন্ধৰা থ্ৰুদি প্ৰায় 1200 ফেমিলিৰ কাৰণে লেণ্ড এলট কৰিছে। যিহেতু তোমালোকে শুনিছে টি ষ্টেটৰ কাৰণে, ঠিক আছে, স্পেচিফিক কিছুমান আহ, দিয়া হৈছিল, মাটি দিয়া হৈছিল, ঠিক আছে। তো গতিকে ইয়াতে 1200টা ফেমিলিৰ কাৰণে এৰিয়া দিয়া হৈছিল। অ'কে, লগতে ইয়াৰ উপৰিও কিছুমান নিউজ আৰু পাইছিলোঁ যে এন এৰ'স্পেচ প্ৰজেক্ট লিংকিং আছাম ইঞ্জিনিয়াৰিং কলেজ এণ্ড ডাছন ইজ planning to offer courses in aerospace, defense, automotive and EVs. গতিকে আছাম ইঞ্জিনিয়াৰিং কলেজত কি কৰা হ'ব, এটা এৰ'স্পেচ প্ৰজেক্ট, ঠিক আছে, বনোৱা আছে। ইয়াতে 2-3টা নিউজ মই একেলগে কভাৰ আপ কৰিছোঁ মেইনলি। অ'কে, গতিকে যিটোৰ কাৰণে কি হ'ব, যাতে এৰ'স্পেচ হওক, ডিফেন্স হওক, অট'মটিভ হওক, ইভি হওক, ইলেক্ট্ৰিক ভেহিকলছ, অ'কে, গতিকে এইখিনিৰ ওপৰত যাতে তেওঁলোকে কাম কৰিব পাৰিব। লগতে আৰু এটা কথা হৈছে যে এই ছেকেণ্ড সৈনিক স্কুল, এখন সৈনিক স্কুল আছে আপোনালোকে জানে, কমেণ্ট ছেকশ্যনত জনাব ফাৰ্ষ্ট সৈনিক স্কুলখন কোনখন। আৰু এতিয়া কি হ'ব, ছেকেণ্ড সৈনিক স্কুল হেজ বিন এপ্ৰুভড এট লংবুক বা লংকু। গতিকে লংকু কাৰ্বি আলঙৰ এখন জেগা, তাতে কি কৰিছে, এখন ছেকেণ্ড সৈনিক স্কুল তাতে কি কৰিব, বনোৱাৰ কথা চলি আছে। এণ্ড এক্সপেণ্ডিং মিলিটাৰী ষ্টাইল স্কুলছ ফেচিলিটিছ ইন আছাম। গতিকে মিলিটাৰী ষ্টাইল যিবিলাক স্কুল হওক বা যিবিলাক ফেচিলিটিছ হওক, ঠিক আছে, যাতে সেইখিনি পায় কাৰ্বি আলঙৰ লংবুক বা লংকুত কি কৰা হৈছে, এইটো এখন সৈনিক স্কুল, ছেকেণ্ড সৈনিক স্কুল বনোৱা হ'ব। ঠিক আছে, গতিকে এইখিনি আছিলে মেইন টপিক। ইয়াৰ ওপৰতো এটা কুৱেশ্যন আছে, কুৱেশ্যনটো চাওক, চাই পেলাই জনাব কি হ'ব ইয়াৰ এনচাৰ। অ'কে, গতিকে মই ইয়াৰ অলৰেডি এনচাৰ আৰু এক্সপ্লেনেশ্যন দি থৈছোঁ, আপোনালোকে এইটো চাই ল'ব, আৰু যদি কিবা বুজি নাপায় তেন্তে আমাক জনাব। ঠিক আছে, গতিকে এইখিনি আছিলে আজিৰ লাষ্ট সপ্তাহৰ যিটো টপিক বা যিখিনি মেইন টপিক অসম স্পেচিফিক। ঠিক আছে, আৰু যিসকল নতুন তেওঁলোকে এইটো আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰিব, যিবিলাক আপকামিং এক্সামৰ নটিফিকেশ্যনছ হওক বা লগতে যিবিলাক এক্সাম ৰিলেটেড কথা হওক আমি তাতে ডিছকাছ কৰি থাকোঁ। অ'কে, এণ্ড থেংক ইউ ছ' মাছ। আপোনালোকে, আমি যিহেতু প্ৰত্যেক শনিবাৰে সেই সপ্তাহটোত কি কিনো নিউজ চলিলে আমি তাৰ ওপৰত আলোচনা কৰোঁ। গতিকে এইটো আজি সপ্তাহৰ আছিলে, মানে এই সপ্তাহটোৰ। ঠিক আছে, গতিকে নেক্সট সপ্তাহত পুনৰ আকৌ আহিম এই এনেকুৱা ধৰণৰ ছেশ্যন লৈ পেলাই। তেতিয়ালৈকে যাতে আপোনালোকে ভালদৰে চাওক আৰু ৰিভিজন কৰি থাকিব লগে লগে। আৰু আশা কৰিছোঁ এই যিবিলাক ছেশ্যন আছে এই ছেশ্যনবিলাকে আপোনালোকক হেল্প কৰিব, নট অনলি এক্সাম পইণ্ট অফ ভিউত। ঠিক আছে, কেৱল এক্সামৰ কাৰণে নহয়, আপোনালোকৰ ডে টু ডে লাইফৰ কাৰণে ইউজ হ'ব, কাৰণ যিবিলাক স্কিমছ আছে আপোনালোকে গম পাব, বা নিজৰ লগত যিবিলাক আছে তেনেকুৱা ৰিলেটেড মানুহ তেওঁলোকক এটলিষ্ট জনাব পাৰিব। ঠিক আছে, গতিকে এই ছেশ্যনবিলাক সদায় ফ'ল' কৰক। ঠিক আছে, প্ৰত্যেক ছেটাৰডে ছেশ্যন ফ'ল' কৰক, আৰু লগতে যাতে এক্সামৰ কাৰণেও প্ৰিপেয়াৰ হৈ থাকক। ঠিক আছে, সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ লগ পাম অন্য এটা ছেশ্যনত, পুনৰ সেই আমাৰ যি কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যন আছিল এইটো আমি কণ্টিনিউ কৰিম। অ'কে, গতিকে বাই বাই, পুনৰ লগ পাম নেক্সট সপ্তাহত। বাই।